আজি আপোনালোকলৈ কলপচলাৰ খুব সুন্দৰ ৰেচিপি এটা আগবঢ়াবলৈ লৈছোঁ। নিশ্চয় চাগে বহুতে বনাই খাইছেই, তথাপিতো মই বনোৱা পদ্ধতিৰে আপোনালোকে বনাই খাই চাব বুলিয়ে আজি ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াইছোঁ। আৰু এইটো হৈছে জাহাজী কলৰ পচলা। ইয়াত কোনো ধৰণৰ তেনেকৈ বিশেষ আঁহ নাথাকে সৰু সৰুখিনিৰ বাহিৰে। আৰু মই ওপৰৰখিনি মানে চুচখিনি এৰুৱাই পেলাই এতিয়া মই এনেকৈ পাতল পাতলকৈ কাটি লৈছোঁ। আৰু নমস্কাৰ আপোনালোক সকলোকে মোৰ স্বপ্নাই শুভ সন্ধিয়া জনাই মোৰ স্বপ্না বৰ্ডলৈ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। ইতিমধ্যে আমাৰ কলপচলাখিনি কটা হৈ গৈছে আৰু হোৱাৰ পিছত এইখিনি মই হাতেৰে মোহাৰি ল'লোঁ। একদম কোমল হয়। আপোনালোকে যদি জাহাজী কলৰ পচলা আৰু চেনি কলৰ কলপচলা খোৱা নাই তেন্তে খাই চাব, বহুত কোমল হয়। আঠিয়া কলৰ পচলাত আপুনি পাহৰি যাব খাবলৈ, মানে ইমান ধুনীয়া হয়। আৰু এয়া মই নহৰু, বিলাহী, আলু আৰু পিঁয়াজ এনেকৈ মই গোটাই লৈছোঁ। আজি মই মাংসৰ লগত কলপচলা বনাম। কলপচলা আৰু মাংস খাই খুবেই ভাল লাগে, সেই আগতে দিছোঁ আৰু আজিও আকৌ মই বনাইছোঁ, সেয়ে আপোনালোকলৈ আগবঢ়াই দিছোঁ। যিহেতু আমি সকলোৱে কলপচলা খাব লাগে। কলপচলা ইউৰিক এচিডৰ কাৰণে বহুত ভাল। আপুনি ডাক্তৰৰ দৰৱতকৈও মানে কলপচলা যদি আপুনি সদায়, যিসকলৰ ইউৰিক এচিড আছে তেওঁলোকে যদি সদায় কলপচলা খায়, তেওঁলোকৰ ডাক্তৰেও আচলতে কলপচলা খাবলৈ কয় ইউৰিক এচিড থকাসকলক। তেতিয়া ডাক্তৰ দৰৱতকৈও আপোনালোকে খুব সোনকালে সুফল পাব। আৰু কলপচলা খাবও লাগে, বিষৰ কাৰণেও ভাল আৰু ইউৰিক এচিড থকাসকলৰ কাৰণেতো খুবেই ভাল। এতিয়া ইয়াতে আমি পিঁয়াজ, নহৰু সকলো দিলোঁ, দি পেলাই নিমখ দিলোঁ। আৰু মই কিন্তু নিমখ, হালধি এই সকলো এনেকৈ ভাজি থাকোঁতে তেলতেই দিওঁ। সেইকাৰণে মই যেনেকৈ বনাওঁ মোৰ প্ৰচেছ পদ্ধতি একেটাই হয়। মই বনোৱা সেইখিনি আপোনালোকলৈ আগবঢ়াই দিছোঁ। ধনিয়া, ইয়াতে মই এতিয়া জলকীয়া গুড়ি, হালধি আৰু নিমখ দিলোঁ। আৰু ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখুৱাম কলপচলাখিনি মানে ব্যৱহাৰ কৰা সময়খিনি, মা মছলা দিয়া সময়খিনি সকলোবিলাক দেখুৱাই দিম। এতিয়া মাত্ৰ দিলোঁ জলকীয়া গুড়ি, হালধি, নিমখ। আমি মাংসখিনি দি দিব লাগিব। বেছি মাংস নাই, আমি 3জনৰ কাৰণে বনাইছোঁ মই। আৰু এনেধৰণেতো সকলোৱে কলপচলাৰ লগতো বনাই খাইছেই। মই বনোৱা পদ্ধতিৰেও আপোনালোকে বনাই খাই চাবচোন, বহুত ভাল পাব। আৰু লগতে কলপচলাৰ মই আৰু এটা ৰেচিপি আপোনালোকলৈ বঢ়াম। আজি এই ৰেচিপিত এইটো লগতে নিদিওঁ, বেলেগে দিম। আৰু ৰেচিপি বুলি নহয় আৰু আচলতে, হয়তো তেনেকৈও সকলোৱে খাব পাৰে, কিন্তু মই কেনেকৈ খাই ভাল পাওঁ সেইখিনিয়ে আপোনালোকৰ ওচৰলৈ আগবঢ়াই দিওঁ। আচলতে আলু দিলোঁ, আলুখিনি দি পেলাই, কাৰণ আলু সিজিবলৈ সময় লাগে। এতিয়া ধুনীয়াকৈ আমি 3-4 মিনিট আকৌ ভাজিব লাগিব। আৰু নিশ্চয় সকলো ভালে আছে নহয় জানো? আমিও ভালেই আছোঁ আপোনালোকৰ আশীৰ্বাদত। আৰু এতিয়া কাটি লোৱা বিলাহী এটা ইয়াতে দি দিলোঁ, কাৰণ প্ৰথমতে বিলাহী দিয়া নাই, যিহেতু বিলাহী অকণমান টেঙা হয়। টেঙাটো যদি প্ৰথমতে দি দিয়া হয়, আলুখিনি কঠুৱা নিচিনা হয়, ভালকৈ নিসিজে। আৰু এতিয়া সেই সময়খিনি আহি গ'ল। এয়া কলপচলাখিনি দেখুৱালোঁ, ধুনীয়াকৈ ধুই পানীখিনি টুকি লৈছিলোঁ। এতিয়া ইয়াতে মই পৰিমাণ জোখত কলপচলা ব্যৱহাৰ কৰিম, কিন্তু গোটেইখিনি কলপচলা নিদিওঁ, তাৰো মই বেলেগ এখন ব্যঞ্জন বনাম। আৰু কি বনাম সেইখিনিও আপোনালোকলৈ আগবঢ়াই দিম। আশা কৰোঁ আপোনালোকে বহুত মৰম দি যাব বুলি। এইখিনিতে কওঁ, যিসকলে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেখেতসকললৈ অনুৰোধ কৰিছোঁ, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ স্বপ্না পৰিয়ালৰ একোজন সদস্য হৈ পৰক। আৰু লাইক কৰিব, যদি বেছি ভাল লাগে কমেণ্ট বক্সত জনাব। আৰু আপোনাৰ পৰিয়ালবৰ্গৰ লগত আৰু লগতে আপোনাৰ বন্ধুবৰ্গৰ লগতো মোৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰিবচোন। আৰু সোনকালে মৰমবিলাক দি যাব। এনেওতো এবছৰ হৈয়ে গ'ল এইটো চেনেল খোলা, নাজানো কিমান কি হয়গৈ। আৰু বহুতখিনি কৰিবলৈ আছে। এতিয়াওতো এবছৰ হৈ গ'ল, 1000 ছাবস্ক্ৰাইবাৰ হোৱাই নাই। ৱাচ টাইমটো বাৰু বাদেই দিছোঁ। ইমান কষ্ট কৰি ইমান গৰমত বনাওঁ, কিছুমানে ভাবে বনাইছহে,
সেইটোনো বনোৱাটোতো কি ডাঙৰ কথা, আমিও বনাওঁ, কিন্তু বনোৱাটো সকলোৱে বনায়। বনোৱাৰ মাজত যে প্ৰত্যেকটো বস্তু ভিডিঅ' কৰি কৰি আপোনালোকক দেখাবলৈ বুলি পেলাই ভিডিঅ'টো বনোৱা হয়। কি ঠিক আপোনালোকে যদি এই প্ৰচেছত খোৱা নাই, আপোনালোকে নতুন এটা ৰেচিপি পাব, বনাই খাব, আপোনাৰ ঘৰতো ভাল পাব। সেই বুলিয়ে আচলতে ভিডিঅ'বিলাক আগবঢ়াই দিওঁ। কিন্তু আপোনালোকে কিন্তু পটককৈ কি হয়, মৰম চেনেহ দিবলৈ বহুত মানে কি প্ৰণালী কৰে। আপোনালোকৰ এটা লাইকে এটা ছাবস্ক্ৰাইবাৰ বাঢ়িলেও আমাৰ কাৰণে বহুত। আৰু সেয়ে এতিয়া মোৰ মছলাত মই জিৰা, ধনিয়া, চফ, মিট মছলা এইখিনিয়ে মই ব্যৱহাৰ কৰোঁ, জলকীয়া গুড়ি এনেকৈ এতিয়া দিলোঁ। এয়া আলু সিজি গ'ল আৰু পচলা কি ধুনীয়া এটা গোন্ধ আহিছে। যদি আপোনালোকে খোৱা নাই, অতি সোনকালে এনেধৰণে বনাই খাব। আৰু এয়া আধা চামুচৰ জোখৰ মই ইয়াতে জালুকৰ গুড়ি অকণমান ব্যৱহাৰ কৰিছোঁ। গৰম চাই পেলাই কিন্তু আপোনালোকে জালুকটো স্কিপ কৰিব পাৰে, তাৰ ঠাইত আপোনালোকে কেঁচা জলকীয়া সৰহকৈ দি পেলাই খাব পাৰে। আৰু আপোনাক কৈছোঁ কি গোটেই ঘৰটো গোন্ধ ওলাই গৈছে, মানে ইমান ধুনীয়া এটা গোন্ধ ওলাইছে, খাওঁ খাওঁ লাগিছে, মানে স্মেলটোতে মানে একদম খাওঁ খাওঁ লাগি গৈছে, গোটেই ঘৰটোত মানে বিয়পি পৰিছে। এই কল পচলাৰ ভাজি থকা গোন্ধটো খুবেই ভাল লাগে। আৰু আজি মোৰ ৰেচিপিটো চাই পেলাই আপোনালোকৰ কেনেকুৱা লাগিছে, খাইছেনে আপোনালোকে? এনেকৈ বনাই জনাবচোন। যদি খাইছে সেয়াও জনাব, যদি নাই খোৱা সেইখিনিও আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু আমাৰ ঘৰতো সকলোৱে খাই ভাল পায়। ভাল পোৱাৰ পিছতেতো প্ৰত্যেকটো ভিডিঅ' আপোনালোকলৈ বুলি আগবঢ়াই দিওঁ। এইটো কথা নহয় যে আমি খোৱাই নাই, ভিডিঅ' বনাই আপোনালোকলৈ আগবঢ়াই দিলোঁ, সেইটোতো কেতিয়াও সম্ভৱ নহয় মোৰ ক্ষেত্ৰত। আৰু ধুনীয়াকৈ বনাই মেলি খাই যেতিয়া সকলোৱে প্ৰশংসা কৰে, তেতিয়া ভিডিঅ'টো আপোনালোকৰ মাজলৈ লাহেকৈ এৰি দিয়া হয়। আৰু এনেও ভিডিঅ' বনাই লগালগ এডিটিং কৰিবলৈ মোৰ সময় নাই। যেতিয়া পাৰোঁ সুবিধা কৰি পেলাই মই এডিটিং কৰি আপোনালোকৰ মাজলৈ আগবঢ়াই দি আছোঁ। আৰু এতিয়াতো ভিডিঅ'টোৰ মাজত গাড়ীবিলাকৰ শব্দবিলাক নিশ্চয় আপোনালোকে শুনিছে। হেডফোনটো কাম কৰা নাই, একদম ৰাস্তা কিনাৰতে ঘৰ। এতিয়া গাড়ী মটৰ একেৰাহে অহা যোৱা। আৰু মোৰ চোতালৰ মূৰতেই, মোৰ পদূলিৰ মূৰতেই হৈছে অটো ষ্টেণ্ডটো। এনি টাইম হুলস্থুল হৈয়ে থাকে। উপায়টো নাই, কিবা এটা পাবলৈ হ'লে কিবা এটা এৰিব লাগিব, সহ্য কৰিব লাগিব কিছুমান কথা, নহয় জানো? আৰু এয়া আমাৰ কল পচলাৰে মাংস। আজি মই কিন্তু ব্ৰইলাৰ মাংসই লৈছোঁ। আপোনালোকে লোকেল মুৰ্গী হওক, যিয়ে লগত বনালেও কিন্তু খাই খুবেই ভাল লাগিব। এয়া কিমান ধুনীয়া এটা ৰং হৈছে চাওকচোন, দেখি খাওঁ খাওঁ লাগিছেনে নাই জনাব। যদি নাই খোৱা এনেধৰণে বনাই কিন্তু খাব। শেষত দুখনমান ফটো ইয়াতে লগাই দিছোঁ। পুনৰ লগ পাম মোৰ নতুন এটা ভিডিঅ'ত। তেতিয়ালৈকে সকলো সুস্থ হৈ থাকক, নিৰোগী হৈ থাকক, স্বাস্থ্যৱান হৈ থাকক। আমাৰ কাৰণেও কিন্তু আশীৰ্বাদ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।